ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত খেকচিয়ালী ভিটালী গাঁৱৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ হৰি মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে মহানাম অষ্টপ্ৰহৰ উদযাপন। ধুবুৰী জিলা গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত খেকচিয়ালী ভিটালী গাঁৱৰ শ্ৰী শ্ৰী ৰাধা গোবিন্দ হৰি মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে মহানাম অষ্টপ্ৰহৰ উদযাপন কৰা হয়। এই ৰাধা গোবিন্দ হৰি মন্দিৰৰ যোৱা 25 বছৰ ধৰি মহানাম আৰু কাত্যায়নী ব্ৰত সমাপন কৰি আহিছে ভক্তসকলে। উক্ত অঞ্চলৰ ৰাইজে নিজ চেষ্টা আৰু দান বৰঙণিৰে এই পূজাখন মহা ধুমধামেৰে উদযাপন কৰি আহিছে। উল্লেখনীয় যে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচনৰ সময়ত বিধায়কসকল আহে আৰু বহুত কিবাকিবি ভুৱা প্ৰতিশ্ৰুতি দি থকাও দেখা যায়। কিন্তু প্ৰতিশ্ৰুতি হৈয়ে থাকে, বাস্তৱত কেতিয়াও ৰূপায়িত নহয় বুলি স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে। মৃণালয়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম শ্ৰী পৰেশ চন্দ্ৰ ৰায়। মই এই গাঁৱৰ একজন বাসিন্দা। চৰকাৰৰ ফালৰ পৰা কোনো এটা অনুদান পোৱা নাই, কিন্তু ইলেকশ্যনৰ সময়ত MLA আহে, কিন্তু প্ৰতিশ্ৰুতি দি যায়, কিন্তু প্ৰতিশ্ৰুতিয়ে হৈ থাকে, কিন্তু আৰু দ্বিতীয়বাৰ কোনো প্ৰতিশ্ৰুতিৰ মূল অংশ আমি পোৱা নাই। বিশেষকৈ আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট বিশেষকৈ বহুত অসুবিধা। বানপানী হ'লে এই মন্দিৰত বা হাট বজাৰ কৰা আমাৰ ৰাইজে বহুত অসুবিধা ভোগ কৰি আহিছে। কিন্তু এই অনুষ্ঠানটো আজি আমি যে 3দিনীয়া কাৰ্যসূচীৰে যে লৈছোঁ, এইটো আমি ৰাইজৰ দান বৰঙণিৰে চলাই আহিছোঁ, কিন্তু চৰকাৰৰ পৰা পোৱা নাই। মন্দিৰৰ বিষয়ে ক'বলৈ গ'লে বহুত কিছু আছে। কিছুমান MLA অমুক দিম তমুক দিম বুলি কৈ যায়, ইলেকশ্যনৰ সময়ত কিন্তু সেই বস্তুবিলাক আমাক নিদিয়ে। আশাৰ ভিত্তিতে আমাক ৰাখি থৈ আছে আজিলৈ। মোৰ ক'বলগীয়া এইখিনিয়ে। আমাৰ এই মন্দিৰখন স্থাপন কৰা হৈছে, মোটামুটি 700-800 ঘৰ মানুহ আছে, কিন্তু ৰাস্তা ঘাট নাই। মাৰ দৃষ্টিৰে চাই আছে ওপৰ মহলে, কিন্তু সেইটো যে নাচায়, তাৰ কাৰণে মই ওপৰ মহলক অনুৰোধ জনাইছোঁ। মোৰ নাম শ্ৰী অনিল চন্দ্ৰ ৰায়। মই ইয়াৰে স্থানীয় ব্যক্তি। হয়, আজিৰ কাৰ্যসূচী কি আছিল? আজিৰ আমাৰ অষ্টপ্ৰহৰৰ অধিবাস কাৰ্যসূচী আৰু আমাৰ জল উঠোৱা, যিটো পানী উঠোৱা বুলি কয়, আমি নদীৰ পাৰত, গংগা নদীৰ পাৰত গৈছিলোঁ। তাতে আমাৰ ভাগৱত গ্ৰন্থ আমাৰ পাঠদান হৈছে আৰু আমাৰ লগতে আমাৰ নাম কীৰ্তনো হৈছে। আৰু আমি 108জন ছোৱালী মানুহ, আমাৰ ঘটি যিটো আৰু ঘটি কয় আৰু মানে ডাবৰ, সেইটো আমি পানী তাৰ পৰা লৈ আহিছোঁ। আৰু এই পানীৰে আমাৰ আজি কাৰ্যসূচী হ'ব। আৰু অহাকালিৰ পৰা আমি ৰাতিপুৱা মৰ্ণিং 4টা বজাৰ পৰা আমি ৰেডি। আমি 5টা বজাৰ পৰা নাম কীৰ্তন ষ্টাৰ্ট কৰি দিম অষ্টপ্ৰহৰ। কালি আমাৰ নামযজ্ঞ আৰু পৰহি আমাৰ মহন্ত বিদায়। বিভিন্ন জেগাৰ পৰা যাতে আমাৰ এইখন কাৰ্যসূচীত, আমাৰ অষ্টপ্ৰহৰ কাৰ্যসূচীত সকলোৱে যাতে আহি দলে বলে আমাক যোগদান কৰে, সহায় সহযোগিতা কৰে। এইখিনিয়ে আমি আমাৰ এই মন্দিৰৰ শ্ৰী শ্ৰী আমাৰ ৰাধা গোবিন্দ হৰি মন্দিৰ, পশ্চিম খেকচিয়ালী হৰি মন্দিৰৰ কমিটিৰ যথাৰ্থে আমি সকলোৱে মানে সমূহ ৰাইজক আমি অনুৰোধ কৰিছোঁ। আজিৰ কাৰ্যসূচীত আছিল আমাৰ পানী উঠোৱাৰ কাৰ্যসূচী। আমি সৰু সৰু ছোৱালীক 108টা ডাবৰ লৈছোঁ। ডাবৰ লৈ কিনি ইয়াৰ পৰা গংগাধৰ নদীত গৈছোঁ। তাত আমি গ্ৰন্থ পাঠ কৰিছোঁ। পাঠ কৰি কিনে তাৰ পৰা কণ ল'ৰা ছোৱালীবিলাকে ডাবৰত পানী লৈ ইয়াত আহিছে। এই পানী দি আমি অহাকালিৰ যেটা প্ৰগ্ৰাম, আজিৰ পৰা যেটা আৰম্ভ হ'ব, এই পানীখিনি ইয়াত লাগে। এইখিনি পানী দি আমি কামখিনি আৰম্ভ কৰিম। কেইদিনীয়া কাৰ্যসূচী? আমাৰ 3দিনীয়া কাৰ্যসূচী। 2000 আৰম্ভ কৰি আমি চৰকাৰৰ পৰা আমি এতিয়াও কোনো ধৰণৰ অনুদান পোৱা নাই। আৰু আমাৰ ইফালে পশ্চিম খেকচিয়ালী বুলি কয় এইখন। আমাৰ ইয়াত ৰাস্তা ঘাটো এনেকুৱা, মানে কোনোবাই আহিলে মানে এবাৰ আহিলে আৰু দুবাৰ আহিব নোৱাৰে। সময়ত আহি কিনে কিবাকিবি কয় তাৰপিছত আকৌ গুচি যায়, যোৱাৰ পিছত আৰু নাই। এনেকুৱাই চলি আছে। ৰাস্তা ঘাট মানে একেবাৰে বেয়া। জনাইছোঁ যে আমাৰ ইফালে যেটা অৱস্থা ৰাস্তা ঘাটৰ, আমাৰ ফালে যাতে চাই, ৰাস্তা ঘাটটো চাই, আৰু আমাৰ মন্দিৰৰ কিবা নহয় কিবা এটা অনুদান আমি যাতে পাওঁ, এইটোৱে আমাৰ আশা। মোৰ নাম শ্ৰী তাৰামণি ৰায়। সকলো ভক্তবিন্দু বুলি আৰু কি অনুৰোধ কৰি আছে, বিধায়ক আসিছে, কোনো দিয়ে নাই, তার ভাবে আর কি আমরা সাহায্যের জন্য কামনা করি আর কি।
যাতে আমরা আমার মন্দিরে মন্দিরটা তো উন্নত হয়। অনুদান দেয় হ্যাঁ। এমন ধরনের শাশুড়ি আমরা পাই না যাতে জন আমার দেয় আমার রাস্তাঘাটও জন খুব দেয় বেয়া, মানুষ একবার আসলে আর আসতে চায় না।